নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আমাৰ আজিৰ এই পাঠ অধ্যয়ন ভিডিঅ'টিত আমি শুদ্ধ উচ্চাৰণে পাঠ কৰিবলৈ শিকিম ক্লাছ 8ৰ অংকুৰণৰ চেপ্টাৰ নম্বৰ 4 জাগা জননীৰ সন্তান পাত্ৰী। ছাত্ৰ ছাত্ৰীসকল যদি এই ভিডিঅ'টি ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাথাকিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে এনেকা ধৰণৰ ভিডিঅ'বিলাক তোমালোকে পোনপ্ৰথমে চাব পাৰা। সো ষ্টুডেণ্টছ এতিয়া আৰু বেছি পলম নকৰি তোমালোকে তোমালোকৰ টেক্সটবুকখনৰ পেজ নম্বৰ 32 উলিয়াই লৈ চোৱা। পাঠ 4 জাগা জননীৰ সন্তান। দেশমাতৃৰ আহ্বানত দেশে দেশে যুগে যুগে সকলো শংকা আঁতৰাই সুসন্তানসকল নিজ কৰ্তব্যৰ পথত আগবাঢ়ি গৈছে। স্বদেশ স্বজাতিৰ উন্নতিৰ অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতাৰ কোনো স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই মানুহক শক্তিশালী কৰি তোলে, জগাই তোলে অন্তৰৰ সাহসী সত্তাক। আপোন দেশক ৰক্ষা কৰিবলৈ মাতৃৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ কোনো ক্ষেত্ৰতেই নতি স্বীকাৰ নকৰা নৱজোৱানসকল দেশৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰহৰী। তেওঁলোকৰ অৰ্থেই এয়া এক প্ৰেৰণাময় আহ্বান। জাগা জননীৰ সন্তান, জাগা শক্তিমান, জাগ মুক্ত প্ৰাণ, মৃত্যু গছকি আনা জয় জিনি, কৰি দুৰ্জয় অভিযান। কৰ্মহীনতা কাপুৰুষতাই তোমাক কৰিলে জয়, তুমি দুৰ্বল ম্ৰিয়মান। তথাপিও নাই ভয়, জাগা শক্তিমান, জাগা মাতৃপ্ৰাণ। শক্তি গায়ত্ৰী মনত পেলোৱা, হবা দুৰ্নিবাৰ। তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান। অ মোৰ আপোন পাহৰা দুৰ্মদ বীৰ, আজেই নৱ জোৱান। জাগা শক্তিমান, জাগা মাতৃপ্ৰাণ। আকৌ এবাৰ চোৱা কবিতাটি। স্পেলিংবিলাক অলপ কঠিন আছে, ভালকৈ শুনি যাবা তোমালোকে। জাগা জননীৰ সন্তান, জাগা শক্তিমান, জাগ মুক্ত প্ৰাণ। মৃত্যু গছকি আনা জয় জিনি, কৰি দুৰ্জয় অভিযান। কৰ্মহীনতা কাপুৰুষতাই তোমাক কৰিলে জয়, তুমি দুৰ্বল ম্ৰিয়মান। তথাপিও নাই ভয়, জাগা শক্তিমান, জাগা মাতৃপ্ৰাণ। শক্তি গায়ত্ৰী মনত পেলোৱা, হবা দুৰ্নিবাৰ। তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান। অ মোৰ আপোন পাহৰা দুৰ্মদ বীৰ, আজেই নৱ জোৱান। জাগা শক্তিমান, জাগা মাতৃপ্ৰাণ। এই কবিতাটিৰ কবি হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা।